কংগ্ৰেছ চৰকাৰ হয় নে নহয় সি কেনেকে গম পাব আগতীয়াকে? সি জ্যোতিষী হয় নেকি? সিটো জ্যোতিষী নহয় বা বৈজ্ঞানিক নহয়, সি আগতে গৈ কেনেকে কব? সিয়ে হাৰি আছে, সি আবুল তাবুল বকি আছে। এইবাৰ দেশৰ যুৱচামে দেশ সলাবও পাৰে, জ্বলাবও পাৰে। সেই আগন্তুক 26-ৰ ইলেকশ্যন সেইটো আমাৰ মীনাক্ষী বাইদেউ বিপুল ভোটে জয়যুক্তি কৰিম বুলি ভাবিছোঁ। পাকা বেদবাৰীৰ বাতাবৰণ সলাই দিম এইবাৰ। আমাৰ জুবিন দাই কৈছিল যে দেশৰ যুৱচামে দেশ সলাবও পাৰে, জ্বলাবও পাৰে। সেইবাবে আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে আগন্তুক 26-ৰ ইলেকশ্যন সেইটো আমাৰ মীনাক্ষী বাইদেউক বিপুল ভোটে জয়যুক্তি কৰিম বুলি ভাবিছোঁ। পাকা বেদবাৰীৰ বাতাবৰণ সলাই দিম এইবাৰ। আমি আমাৰ জাকিৰ হোসেন শিকদাৰে ডাঙৰীয়াই কৈছিল যে এইবাৰ আমাৰ ইউডিএফ দলে এটাও নাপায়। সি মানসিক দুৰ্বলতাত ভুগি আছে, ইয়াৰ মেণ্টেলিটি অলপ প্ৰব্লেম হৈ আছে চাগে, কিন্তু সি সম্পূৰ্ণৰূপে ভুল। এইবাৰ আমাৰ মীনাক্ষী বাইদেউ ডাঙৰীয়া বহুত আগলৈ যাব বুলি আমি আশা ৰাখিছোঁ। সেইবাবে আমি যুৱক চাম ওলাই আহিছোঁ একেলগে, যাতে আমি তাইক বহুত আগলৈ নিব পাৰি। আৰু তাইৰ পৰা আমি দুখীয়া ল'ৰা ছোৱালী সকলো যাতে আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিবা ভাল অপৰচুনিটি পাওঁ। কোনটো পঞ্চায়তৰ পৰা আহিছে? আমি বৈৰাগুৰি পাম কাইকুচি গাঁও পঞ্চায়তৰ পৰা আহিছোঁ। আমি 3-4টা গ্ৰামৰ পৰা আহিছোঁ। প্ৰায় মান 30-40 জন ল'ৰা আমি ওলাই আহিছোঁ আমাৰ মীনাক্ষী বাইদেউক ছাপোৰ্ট কৰিবলৈ। আমি যিমান পাৰি যেনেকে পাৰি আমি ছাপোৰ্ট কৰি যাম। বিধায়ক জাকিৰ হোসেন শিকদাৰে কৈছে যে অসমত কংগ্ৰেছ চৰকাৰ হ'ব। সঁচাই নে কংগ্ৰেছ চৰকাৰ হ'ব? সেই কংগ্ৰেছ চৰকাৰ হয় নে নহয় সি কেনেকে গম পাব আগতীয়াকে? সি জ্যোতিষী হয় নেকি? সিটো জ্যোতিষী নহয় বা বৈজ্ঞানিক নহয়, সি আগতে গৈ কেনেকে কব? সিয়ে হাৰি আছে, সি আবুল তাবুল বকি আছে। আমি এইবাৰ আগুৱাই যাম কাৰণে আমি ওলাই আহিছো। আগতে কেতিয়াও কোনো দল কৰা নাই, কিন্তু আমি সৰুৰে পৰা দেখি আছো কোন দলৰ মানুহ কেনেকুৱা। দল বুলি কথা নহয়, মানুহটো কেনেকুৱা সেইটো চাই আছো। এই আমাৰ পঞ্চায়তৰ কথাই কওঁ, কোনোবা আৰু পঞ্চায়তৰ মেম্বৰ চেম্বৰ হৈ গেলে আৰু দেখা নাপাও। ই কৰবাত যাই থাকে আৰু নাপাও। আপোনালোকৰ ফালে আৰু কংগ্ৰেছৰ যিবিলাক কৰ্মী আছে আমাৰ গাঁৱত, যিবিলাক অৰুণোদয়ৰ কাম চাম কৰি থাকে, ই গোটেই কেইটা দালাল হয়। পইচা নহলে যিটো কাম আপুনি দুখীয়াৰ লগত কৰিব লাগে সেইটো দুখীয়াক নিদিয়ে, ধনী মানুহৰ ঘৰত 4-5টাকৈ অৰুণোদয় দি থাকে। আৰু এনেকুৱা দেখা পাইছো যে মাটি এক কানিও নাই, এক কটাও নাই, তথাপি আহোন আৰু PM কিষাণৰ টকা লৈ আছে। যিবিলাক প্ৰাপ্য লোক সেইবিলাক নিদিয়ে, বেলেগক দি আছে। এই মানে কি কংগ্ৰেছৰ দালাল বিলাকে এইবিলাক কাম কৰি থাকে। কাক দিব লাগে, যিটো অৰিজিনেলি প্ৰাপ্য তাইক নিদি বেলেগক দি আছে। যে টকা দিব পাৰে, ঘুষ দিব পাৰে, তাইক অৰুণোদয়, বৃদ্ধা পেঞ্চন, তাৰপিছত এই PM কিষাণ এইবিলাক চব কৰি দিয়ে। আমি যে দুখীয়া ল'ৰা, দুখীয়া ঘৰৰ ফেমিলি হয়, আমি নাপাওঁ এইবিলাক। গতিকে আমি এনেকুৱা মানুহ বিচাৰো আমাৰ কাষত, যে আমাৰ সকলো টাইমতে আমি এবাৰ ফোন কৰিলে যাতে আমাৰ কাষত পাওঁ, সেনেকুৱা মানুহ এজন লাগে আমাৰ। এনেকুৱা মানুহ বিচাৰি পাইছে নেকি? এনেকুৱা মানুহ বিচাৰি পাইছো, সেইকাৰণে আমি ইয়াত আহিছো, মীনাক্ষী বাইদেউৰ ওচৰত আহিছো।